2014 চনৰ পৰা মৌ পালনটো কৰি আহিছো আৰু বৰ্তমানো কৰি আছো আৰু মৌ পালনৰ লগতে আমি মৌ বক্স বনাও। এটা সিজনত আমি 1000ৰ পৰা 1500 লৈকে আমি মানে মৌ বাকচ সাপ্লাই কৰো কলনীৰ সৈতে। তেনেকে আমি মানে এটা সিজনত যোৱা বছৰ আমি 60 লাখলৈকে মানে টাৰ্নঅভাৰ কৰিছিলো আৰু এইবাৰ বৰ্তমানলৈকে 20 লাখ মানৰ টাৰ্নঅভাৰ হৈছে। তেনেকে আমি দুটা পৰিয়াল চলি আছো আৰু আমাৰ লগত কাম কৰা 8টা পৰিয়াল আছে। 8টা পৰিয়ালকো আমি মানে একেলগে চলাই আছো। লোকেলি এভেইলেবল বহুত কলনী পায় আৰু আমাৰ ইয়াতে বৈজ্ঞানিক পদ্ধতিৰে পুৰণা বিকিপাৰ বিলাকে পালন কৰা নাছিল। লাহে লাহে মই মানে আহিলো সাইন্টিফিক ট্ৰেইনিং মানে KVIC আৰু KVIBৰ পৰা ইয়াতে দিছে গ্ৰীণ এনভাইৰনমেন্ট টাস্ক ফৰ্চ NGOৰ থ্ৰুৱেদি। তেনেকে লাহে লাহে কনচেপ্টটো মনলৈ আহিল এই 2014 চনৰ পৰা আৰু আমি যিবিলাক বেলেগ বিহাৰৰ বেলেগ ৰাজ্যৰ সাপ্লাই বক্সবিলাকত পালন কৰিছিলোঁ সেইবিলাক একেবাৰে সাইন্টিফিক নহৈছিল। ইয়াৰ ফ্ৰেম তাৰ ফ্ৰেম ইয়াত মানে নিমিলে। সেইকাৰণে আমি KVICৰ পৰা জকমাকটো লৈ আমি নিজে আজি অলপ কৰাতে কালি অলপ কৰাতে মানে নিজে বাকচো বনাব পৰা হলো আৰু বাকচ বিকিপাৰ জনে পাৰফেক্ট বনাব পাৰে আৰু বেলেগ মিস্ত্ৰী মানে নোৱাৰে বনাব। কাৰণ আমাৰ তাতেহে মানে সঠিক জকমাকটো মানে আছে। কলৈ যাই আছে এই বাকচ বিলাক আমি অৰুণাচল আৰু গোৱালপাৰাত বহুত বেছি দিলো। গোৱালপাৰাত এটা নাবাৰ্ডৰ প্ৰজেক্ট চলি আছে, তাতে আমি দিছো আৰু এটা অৰুণাচলত যাব 150 বক্সৰ মানে অৰ্ডাৰ আহিছে আৰু কলনীও যাব। তেনেকে যায় আৰু অসমৰ বিভিন্ন বাকচ আৰু মৌ মাখিসমূহ মাখিও বিক্ৰী কৰা হয়। বাকচ আৰু মৌ মাখিও বিক্ৰী কৰো আৰু ৰসো বিক্ৰী কৰো। ৰস আমি এই সিজনত 600 কেজি মই বাল্কত দিছো। তাৰ উপৰিও মানে এই এক্সিবিশন বিলাকত কেতিয়াবা 20 কেজি কেতিয়াবা 30 কেজি তেনেকে বিক্ৰী হৈ আছে। আমি কেজি হোলসেল ৰেটত আমি 600 টকাত দিওঁ আৰু এক্সিবিশনৰ বিলাকত মানে 800, 1000 তেনেকে বিক্ৰী কৰো পাৰ কেজি। কেনেকুৱা পৰিয়াল কেনেকুৱা ভাবে চলি আছে আপোনালোকৰ? পৰিয়াল আৰামছে চলি আছে। চলাই আছো আজি মানে 14 চনৰ পৰা মই পৰিয়াল চলাই আছো। তেনেকে চলি আছে। আমাৰ জইণ্ট ফেমিলি হয়। দিবদাও চলাই নি আছো আৰু তাৰ উপৰি 10-15 জন মানে আমাৰ লগত কাম কৰি থকা সিহঁতকো মানে চলাই নি আছো। তেনেকে দেশ বিদেশত বৰ্তমান যোৱা নাই। আমাৰ এই মানে বিক্ৰী কৰা কিছুমান অনুষ্ঠান আছে, সেইবিলাকে আমাৰ পৰা লৈ যায়। আমি মানে বিক্ৰী কৰি নাথাকো। আপোনালোকৰ পৰাই মানে বাহিৰত আমাৰ পৰা মানে বেলেগত যায়। সেইটোৱে তেনেকে আমি যেনেদৰে আমি লাগি আছো, নতুন নতুন বিকিপাৰ্ছ বিলাকেও আমাৰ নিচিনাকে যদি উঠি আহে, আমাৰো মানে মনত বহুত এটা ইন্টাৰেষ্ট আহি যায়। আমাৰ ওচৰত আৰু মৌ পালক আহি আছে, উঠি আহিছে। আমাৰ লগতে যদি যায় আমিও তাহাৰ লগত মানে কামবিলাক কৰাত সহজ হ'ব বুলি আমি ভাবো আৰু এই গতিকে যিসকল মৌ পালক আছে ভালদৰে গুৰুত্ব দি মৌ পালন বিলাক কৰক আৰু আগুৱাই যাওক। আৰু আমি অকল গুৱাহাটীতে মৌ ৰসটো বিক্ৰী কৰিব বুলি লাগিব বুলি নহয়, বিভিন্ন ৰাজ্যত বিভিন্ন দেশতো মানে মৌ পালনৰ জৰিয়তে মৌ মাখি হওক মৌ ৰস মানে বিক্ৰী কৰিব পাৰি আৰু এনেকে মানে আমাৰ ঘৰবিলাক চলি আছে আৰু 10-12 জন মানুহ আমাৰ লগতে কাম বিলাক কৰি আছে। কেনেকুৱা ইনকাম কেনেকুৱা হৈ আছে? ইনকামটো ভালে। আমি মানে চাকৰি আগতে বিচাৰি আছিলো। চাকৰি বিচাৰি মানে থাকাত চাই হাতে কামে আমি লাগি যায় এনে চাকৰিতকে আমি মানে পইচাটো বেছিহে আমি ভাল আৰু তাতকে মানে আমাৰ পইচাবিলাক মানে ভাল আৰু